সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয়সমূহলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গ্ৰেভিটেশ্যন অৰ্থাৎ মহাকৰ্ষণৰ বিষয়ে। নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্ভুক্ত 10ম অধ্যায়ৰ ভিডিঅ' মহাকৰ্ষণ 10ম অধ্যায়। এইটো ভিডিঅ'ত আমি মহাকৰ্ষণৰ যি ধাৰণা, প্ৰাথমিক ধাৰণা, ইয়াৰ লগত জড়িত থকা সূত্ৰসমূহ আলোচনা কৰিম। অৰ্থাৎ আমাৰ মহাকৰ্ষণ অধ্যায়ৰ প্ৰথমটো ভিডিঅ' হ'ব আমাৰ এইটো। ইয়াৰ পিছত আৰু এটা পাৰ্ট 2ৰ ভিডিঅ' আমি উলিয়াম, কনচেপ্টৰ ওপৰত হ'ব। এইটো ভিডিঅ' যেনেকৈ কনচেপ্টৰ ওপৰত, সেই দ্বিতীয়টো ভিডিঅ'টো কনচেপ্টৰ ওপৰত হ'ব। গতিকে সকলোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা সকলোৱে উপকৃত হ'ব বুলি আশা কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিকেই নহওক, নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ অধ্যায় 10 মহাকৰ্ষণ। এতিয়া মহাকৰ্ষণ শব্দটো আমি অসমীয়াত মহাকৰ্ষণ, ইংৰাজীত গ্ৰেভিটেশ্যন বুলি কোৱা হয়, নতুবা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, যিদৰে বাকচত লিখা হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি আমি ক'ব পাৰোঁ। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, মহাকৰ্ষণ বা মহাকৰ্ষণিক বল। অৰ্থাৎ আমি গম পাই আছোঁ যে মহাকৰ্ষণ হৈছে এক ধৰণৰ বল। মহাকৰ্ষণ শব্দটো যদি আমি ভাঙনি কৰোঁ, ইয়াত সন্ধি ভাঙনি কৰিলে আমি কি পাই আছোঁ? মহা যোগ আকৰ্ষণ, হয় নাই? মহাযোগ আকৰ্ষণ, এই দুটা শব্দ মিলিয়ে আমি পাই আছোঁ মহাকৰ্ষণ। মহাকৰ্ষণ বা আমি ইয়াক মহাকৰ্ষণিক বল বুলিও ক'ব পাৰোঁ। অৰ্থাৎ মহাকৰ্ষণ হৈছে এক প্ৰকাৰৰ আকৰ্ষণী বল। গ্ৰেভিটেশ্যন ইজ এন এট্ৰাকশ্যন ফ'ৰ্চ, এট্ৰাক্টিভ ফ'ৰ্চ। দুটা বস্তুৰ মাজৰ আকৰ্ষণী বল। এতিয়া মহাকৰ্ষণ বুলি ক'বলৈ হ'লে যিকোনো দুটা বস্তু, আমি যিকোনো দুটা বস্তু যদি লওঁ, এটা বস্তুৰ ভৰ আমি কেপিটেল M বুলি ল'লোঁ, আৰু যিটো বস্তু অলপ ভৰ কম, সেইটো বস্তুক আমি স্মল m এৰে ল'লোঁ। অৰ্থাৎ কেপিটেল M আৰু স্মল m ভৰৰ আমি দুটা বস্তু ল'লোঁ। A আৰু B দুটা বস্তু আমি লৈছোঁ। এৰ ভৰ হ'ল কেপিটেল M, B বস্তুটোৰ ভৰ হ'ল স্মল m। গতিকে এই দুটা বস্তুৰ মাজত এটা আকৰ্ষণী বলে ক্ৰিয়া কৰিব। আকৰ্ষণী বলক আমি কেপিটেল F এৰে আমি সূচাব পাৰোঁ, হয় নাই? কেপিটেল F এৰে আমি সূচাব পাৰোঁ আকৰ্ষণী বলটোক। এই দুটা বস্তুৰ মাজত যি আকৰ্ষণী বল F এ ক্ৰিয়া কৰিব, এই আকৰ্ষণী বলকে মহাকৰ্ষণ বুলি কোৱা হয়। এতিয়া A আৰু B এই বস্তু দুটা ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত হ'ব পাৰে। পৃথিৱীৰ ভিতৰত হ'ব পাৰে বা পৃথিৱীৰ বাহিৰত হ'ব পাৰে। দুটা গ্ৰহৰ মাজত হ'ব পাৰে, দুটা গ্ৰহৰ মাজত আকৰ্ষণী বল থাকিব পাৰে, বা এটা গ্ৰহ আৰু তাৰ উপগ্ৰহৰ মাজত যি আকৰ্ষণী বল, অৰ্থাৎ আমি ক'ব পাৰোঁ পৃথিৱী আৰু চন্দ্ৰৰ মাজতো যেনেকুৱা আকৰ্ষণী বল থাকে, এই গোটেইবোৰ বলেই হৈছে আমাৰ মহাকৰ্ষণিক বল, মহাকৰ্ষণিক বল বা মহাকৰ্ষণৰ উদাহৰণ। অৰ্থাৎ মহাকৰ্ষণ মানে বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তু যদি আমি বিবেচনা কৰোঁ, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত যি আকৰ্ষণী বলে ক্ৰিয়া কৰে, এই আকৰ্ষণী বলকে কোৱা হয় মহাকৰ্ষণ বা মহাকৰ্ষণিক বল, ইংৰাজীত গ্ৰেভিটেশ্যন। মহাকৰ্ষণ বা মহাকৰ্ষণিক বল। এই মহাকৰ্ষণ বা মহাকৰ্ষণিক বল যদি আমি ধৰোঁ, পৃথিৱীখনক যদি আমি বিবেচনা কৰোঁ, তেতিয়াহ'লে পৃথিৱী পৃষ্ঠত থকা যিবোৰ বস্তু আছে,
পৃথিৱী পৃষ্ঠত পৃথিৱীৰ উপৰিভাগত বা ইয়াতকৈ অলপ আঁতৰত আছে, পৃথিৱী পৃষ্ঠৰ পৰা অলপ আঁতৰত আছে, হয় নাই? পৃথিৱী পৃষ্ঠত বা পৃথিৱী পৃষ্ঠৰ পৰা অলপ আঁতৰত থকা বস্তু, পৃথিৱী পৃষ্ঠত ধৰিলো পৃথিৱী পৃষ্ঠ আৰু পৃথিৱী পৃষ্ঠৰ পৰা অলপ আঁতৰত থকা বস্তুৰ মাজত বস্তুটোৰ ভৰ এম বুলি ধৰিলোঁ, পৃথিৱীৰ ভৰ কেপিটেল এম বুলি ধৰিলোঁ। তেতিয়াহ'লে যিকোনো বস্তু পৃথিৱীৰ পৃষ্ঠত আছে, ভূপৃষ্ঠত আছে বা তাতকৈ অলপ ওপৰত আছে, মানে দলিয়া হ'ল, আমি যদি কিবা এটা শিলগুটি দলিয়ালোঁ, হয় নাই? শিলগুটি যদি আমি ওপৰলৈ দলিয়াই দিওঁ, তেতিয়াহ'লে কি থাকিব? পৃথিৱীয়ে শিলগুটি আমি ধৰিলোঁ ভূপৃষ্ঠৰ পৰা আমি শিলগুটি এটা দলিয়াই দিলোঁ, হয় নাই? শিলগুটি এটা দলিয়াই দিলোঁ, তেতিয়াহ'লেও কি থাকিব? পৃথিৱী, আমাৰ পৃথিৱীখন আৰু সেই বস্তুবোৰৰ মাজত এতিয়া আকৰ্ষণী বলে ক্ৰিয়া কৰিব। ইয়াকো আমি মহাকৰ্ষণ বুলি ক'ব পাৰোঁ, ইয়াকো আমি মহাকৰ্ষণ বুলিব পাৰোঁ। পৃথিৱী আৰু পৃথিৱী পৃষ্ঠৰ ওপৰত থকা যিকোনো বস্তুৰ মাজৰ বলটো মহাকৰ্ষণ বলে হয়। কিন্তু এই মহাকৰ্ষণ বলটো আমি বিশেষ বৈশিষ্ট্যৰ কাৰণে এই মহাকৰ্ষণ বলক মধ্যাকৰ্ষণ বুলি আখ্যায়িত কৰা হয়। বিশেষকৈ মধ্যাকৰ্ষণ, যাক কোৱা হয় গ্ৰেভিটি অৰ্থাৎ গ্ৰেভিটেশ্যনৰ পৰাই গ্ৰেভিটি আহিছে, মহাকৰ্ষণৰ পৰাই মধ্যাকৰ্ষণটো আহিছে। মধ্যাকৰ্ষণ মানে পৃথিৱীয়ে, আমাৰ পৃথিৱীখনে ইয়াৰ ভূপৃষ্ঠত, ইয়াৰ উপৰিভাগত বা ইয়াৰ উপৰিভাগতকৈ অলপ ওপৰত, যেনেকুৱা আমি শিলগুটি এটা দলিয়াই দিলে অলপ সময়ৰ কাৰণে, সেইটোৰ ক্ষেত্ৰত হ'ব পৃথিৱীয়ে কি কৰে? ইয়াৰ উপৰিভাগত থকা যিকোনো বস্তুকে ইয়াৰ চেণ্টাৰ যিটো কেন্দ্ৰৰ পিনে কি কৰে? আকৰ্ষণ কৰি থাকে। এই আকৰ্ষণী বলটোকে কোৱা হয় মধ্যাকৰ্ষণ, গ্ৰেভিটি। এতিয়া যদি পৃথিৱী আৰু পৃথিৱীৰ ওচৰতে থকা বস্তুটোৰ দূৰত্ব বেছি হয়, যেনেকুৱা পৃথিৱীৰ চাৰিওফালে কি থাকে? চন্দ্ৰ। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ, উপগ্ৰহ, পৃথিৱীৰ উপগ্ৰহই কি কৰি থাকে? প্ৰদক্ষিণ কৰি থাকে, পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে, হয় নাই? পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এতিয়া পৃথিৱীৰ চাৰিওফালে যে ঘূৰি থাকে, পৃথিৱীৰ চাৰিওফালে কি থাকে? ঘূৰি থাকে, ইফালে ঘূৰি থাকিব। এতিয়া এই চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ যিটো আকৰ্ষণী বল, ইয়াক আমি মধ্যাকৰ্ষণ বুলি নকওঁ, ইয়াক আমি মহাকৰ্ষণ, আগত পোৱাৰ দৰে আমি মহাকৰ্ষণ বুলি কওঁ। মহাকৰ্ষণ অৰ্থাৎ মহাকৰ্ষণ বল হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৰ মাজৰ আকৰ্ষণী বল, মহাকৰ্ষণ। আৰু যেতিয়া আমি পৃথিৱীৰ কথা বিবেচনা কৰিম আৰু ইয়াৰ উপৰিভাগত থকা বস্তুবোৰৰ কথা বিবেচনা কৰিম, তেতিয়া মহাকৰ্ষণৰ সলনি আমি মধ্যাকৰ্ষণ শব্দটোহে ব্যৱহাৰ কৰোঁ, গ্ৰেভিটি। যদিও আমি ইয়াক পৃথিৱীৰ মহাকৰ্ষণ বুলিও ক'ব পাৰোঁ। মধ্যাকৰ্ষণ মানে পৃথিৱীৰ মহাকৰ্ষণ বল বুলিও ক'ব পাৰোঁ। পৃথিৱীৰ মহাকৰ্ষণ অৰ্থাৎ পৃথিৱী আৰু ইয়াৰ উপৰিভাগত থকা বস্তুবোৰৰ মাজত থকা আকৰ্ষণী বল, পৃথিৱীৰ মহাকৰ্ষণ বল। এতিয়া মহাকৰ্ষণ বলৰ লগত জড়িত হৈ থকা যি সংজ্ঞা বা সূত্ৰ, এইবোৰ আমাৰ ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল। ছাৰ আইজাক নিউটনে অৰ্থাৎ মধ্যাকৰ্ষণ আৰু মহাকৰ্ষণৰ ওপৰত সূত্ৰ আগবঢ়াইছে, তোমালোকে নিশ্চয় জানা। এতিয়া আমি চাম দুটা বস্তুৰ মাজৰ যি মহাকৰ্ষণ থাকে, অৰ্থাৎ আকৰ্ষণী বল। ধৰি লওঁ আমি কেপিটেল এম ভৰৰ বস্তু এটা আছে, কেপিটেল এম ভৰৰ বস্তু এটা আছে আৰু স্মল এম ভৰৰ বস্তু এটা আছে, যেনেকৈ কিতাপত দিয়া আছে। নহ'লে আমি এটা M1 আৰু এটা M2 ভৰ বুলিও ল'ব পাৰোঁ, সেইটোও শুদ্ধ হয়। কিন্তু যিহেতু কিতাপত কেপিটেল এম আৰু স্মল এম তেনেকৈ দিয়া আছে, সেইকাৰণে ময়ো তেনেকৈ লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। যে নহওক, ধৰি লৈছোঁ আমি কেপিটেল এম আৰু স্মল এম ভৰৰ দুটা বস্তু লৈছোঁ, বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো স্থানত থাকিব পাৰে। এতিয়া ধৰি লওঁ ইহঁতৰ মাজত যি আকৰ্ষণী বল আছে, আকৰ্ষণী বল সদায় কেন্দ্ৰৰ দিশত ক্ৰিয়া কৰে, বস্তু দুটাৰ কেন্দ্ৰৰ পিনেহে ক্ৰিয়া কৰিব। সেইকাৰণে কেন্দ্ৰৰ পৰা লৈছোঁ। বস্তু দুটাৰ মাজত যি আকৰ্ষণী বল, সেইটো কেপিটেল এফ বুলি আমি ল'লোঁ। এফ মানে ফ'ৰ্চ মানে বল, আকৰ্ষণী বল কেপিটেল এফ।
আৰু এই বলৰ যেটো দিক অৰ্থাৎ কেন্দ্ৰৰ বস্তু দুটাৰ কেন্দ্ৰৰ পিনে দুটা বস্তুৱে পৰস্পৰক কেন্দ্ৰৰ পিনে টানিব যদিও যেটো বস্তুৰ ভৰ বেছি সেইটো বস্তুৰ আকৰ্ষণী বল বেছি হ'ব অৰ্থাৎ বেছি ভৰযুক্ত বস্তুৱে কম ভৰযুক্ত বস্তুক টানিব পাৰিব যদিও দুটা বস্তু যদি পৰস্পৰক আকৰ্ষণ কৰিব কিন্তু আকৰ্ষণী বলৰ যেটো দিক থাকিব বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ ভৰ যেটো বস্তুৰ ভৰ বেছি হ'ব সেইটো বস্তুৰ পিনে আকৰ্ষণী বল মানে ফাইনালি কি হ'ব সেইটো দিশতহে আকৰ্ষিত বেছি হ'ব যে নহওক আৰু ধৰি ললো এই যে আমি দুটা বস্তু লৈছো এই দুটা বস্তুৰ মাজৰ যি দূৰত্ব এইটো হল d বস্তু দুটাৰ মাজৰ দূৰত্ব আমি d বুলি ললো বস্তু দুটাৰ মাজৰ আকৰ্ষণী বল আমি কেপিটেল F বুলি ললো প্ৰথমটো বস্তু অৰ্থাৎ বেছি ভৰ থকা বস্তুটোৰ ভৰ আমি কেপিটেল M মানে ভৰ মাছ MSS মাছ ভৰ আৰু ভৰ কম থকা বস্তুটোৰ ভৰ আমি স্মল m এৰে সূচাইছো স্মল m এৰে লৈছো ইহতৰ মাজৰ দূৰত্ব কেপিটেল স্মল d মানে ডিসটেন্স মানে দূৰত্ব সেইকাৰণে d লোৱা হৈছে ইহতৰ মাজৰ দূৰত্ব এতিয়া মহাকৰ্ষণৰ এটি বিশ্বজনীন সূত্ৰ আছে মহাকৰ্ষণৰ এটি কি আছে বিশ্বজনীন সূত্র মানে এই সূত্ৰটো বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো স্থানতে কাৰ্যকৰী অৰ্থাৎ যিকোনো বস্তুৰ মাজত যিকোনো বস্তু বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৰ মাজৰ যে আকৰ্ষণী বল এই আকৰ্ষণী বল উলিয়াবলৈ হলে এইটো সূত্ৰ প্ৰযোজ্য হয় বা এই সূত্ৰটো কাৰ্যকৰী হয় সেইকাৰণে বিশ্বজনীন সূত্ৰ বুলি কোৱা হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ এটা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মানে কি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মানে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজৰ আকৰ্ষণী বল অৰ্থাৎ আমি কেপিটেল F বুলি লৈছো আকৰ্ষণী বলটোক বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক বস্তু দুটাৰ ভৰৰ গুণফল মানে কি প্ৰথমটো বস্তুৰ ভৰ কেপিটেল M আছিল দ্বিতীয়টো বস্তুৰ ভৰ স্মল m আছিল গুণফল কৰিলে কেপিটেল M আৰু স্মল m পূৰণ হৈ যাব গুণফল মানে পূৰণফল এই বলটো বস্তু দুটাৰ বল আকৰ্ষণী বলটো বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক মানে তোমালোকে জানা সমানুপাতিক মানে এটো প্ৰত্যক্ষ সমানুপাতিক হয় নাই প্ৰত্যক্ষ সমানুপাত ব্যস্তানুপাতিক আৰু সমানুপাতিক বুলি দুটা কথা আছে সমানুপাতিক মানে কি এটা ৰাশি মান বাঢ়িলে আনটো ৰাশিৰ মান বাঢ়িব অৰ্থাৎ ভৰৰ গুণফল যিমান বাঢ়িব আমাৰ F কেপিটেল F সিমানে বাঢ়িব ইয়াক আমি এনেকৈ গাণিতিকভাৱে প্ৰকাশ কৰিব পাৰো আৰু ইহতৰ মাজৰ দূৰত্ব আমি এই বস্তু দুটাৰ মাজৰ দূৰত্ব কি লৈছো d লৈছো ইহতৰ মাজৰ দূৰত্ব কি লৈছো d লৈছো বৰ্গৰ ব্যস্তানুপাতিক মানে আমি পাও F is proportional to 1/d square বৰ্গ মানে স্কয়াৰ d স্কয়াৰ ইহতৰ মাজৰ দূৰত্বৰ বৰ্গৰ অৰ্থাৎ মাজৰ দূৰত্বটোক আমি প্ৰথমে বৰ্গ কৰি ল'ব লাগিব d স্কয়াৰ কৰি ল'ব লাগিব আৰু হেইটো হ'ব আমাৰ বলৰ ক্ষেত্ৰত ব্যস্তানুপাতিক অৰ্থাৎ দূৰত্ব যিমানে বাঢ়িব সিমানে বলৰ আকৰ্ষণী বলৰ যেটো মান হেটো কমি আহিব সহজ কথা তেনেকা চুম্বক দুখন তুমি দুটা চুম্বক লোৱা একে শক্তিশালী চুম্বক যিমান দূৰত ৰখা হ'ব সিহঁতৰ মাজৰ আকৰ্ষণী বল বা বিকৰ্ষণী বল যি বলে ক্ৰিয়া নকৰক কিয় বল বাঢ়িব নে কমিব যিমান ওচৰত আহিব সিমানে বল বাঢ়িব যিমানে দূৰত ৰখা হ'ব সিমানে বলৰ মান কমিব ঠিক তেনেদৰে একে অৱস্থা বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজৰ দূৰত্ব যিমানে দূৰত্বটো বৃদ্ধি হ'ব দূৰত্ব যিমানে বাঢ়িব যিমানে দূৰত্ব বাঢ়িব ডিসটেন্স d বাঢ়িব সিমানে F ৰ মান কমি যাব অৰ্থাৎ ব্যস্তানুপাতিক আৰু ইয়াক বৰ্গ হিচাপে লোৱা হয় বৰ্গৰ ব্যস্তানুপাতিক হিচাপে লোৱা হয় গতিকে এই সূত্ৰটো আমি গাণিতিকভাৱে ধুনীয়াকৈ এতিয়া উপস্থাপন কৰিম আৰু ইয়াৰ পৰা আমি মহাকৰ্ষণ বল যিকোনো বস্তু দুটাৰ মাজৰ যিকোনো বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক বল বা মহাকৰ্ষণ বল আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম গতিকে আমি প্ৰথমে ভালকে আকৌ সেই ফিগাৰটো এটো ফিগাৰ আমি লৈছো ফিগাৰটো আমি আকৌ আঁকি লৈছো ধুনীয়াকৈ চোৱা আমি লৈছো প্ৰথমে দুটা বস্তু আগৰ নিচিনাকৈ আমি যিকোনো দুটা বস্তু লৈছো বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা আমি বিবেচনা কৰিম যিকোনো দুটা বস্তু প্ৰথমটো বস্তুৰ ভৰ আমি কেপিটেল M লৈছো দ্বিতীয় বস্তুৰ ভৰ আমি স্মল m লৈছো ইহতৰ মাজৰ যে আকৰ্ষণী বল অৰ্থাৎ মহাকৰ্ষণিক বল বা মহাকৰ্ষণ বস্তু দুটা কেন্দ্ৰৰ পিনে কি কৰিব ক্ৰিয়া কৰিব বস্তুটা কেন্দ্ৰৰ পিনে ক্ৰিয়া কৰিব ঠিক তেনেদৰে আমি এইটো আঁকিছো কেপিটেল F
আৰু সিহঁতৰ মাজৰ দূৰত্ব আমি কি লৈছোঁ সিহঁতৰ মাজৰ দূৰত্বটো আমি ডি বুলি লৈছোঁ স্মল ডি সিহঁতৰ মাজৰ দূৰত্ব ডি বুলি লৈছোঁ এতিয়া বিশ্বজনীন সূত্ৰ মতে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে আমি কি পাই আছোঁ বস্তু দুটাৰ মহাকৰ্ষণ বা আকৰ্ষণী বল অৰ্থাৎ F is proportional to সিহঁতৰ ভৰৰ গুণফলৰ সমানুপাতিক ভৰৰ গুণফলৰ সমানুপাতিক মানে ভৰৰ গুণফলৰ সমানুপাতিক অলপ আগতে আলোচনা কৰিলোঁ কেপিটেল এম আৰু স্মল এম আমি ইয়াৰ পৰা প্ৰথম এটা সমীকৰণ পাই আছোঁ হয়নে নাই আকৌ কি কৈ আছে আকৌ এই বিশ্বজনীন সূত্ৰ মতে সিহঁতৰ মাজৰ আকৰ্ষণী বলটো সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক অৰ্থাৎ 1/f is proportional to 1/d² পাই আছোঁ আমি ইয়াৰ পৰা সমীকৰণ 1 পাই আছোঁ আৰু সমীকৰণ 2 পাই আছোঁ এতিয়া 1 আৰু 2 নম্বৰ সমীকৰণ যদি আমি সমাধান কৰোঁ অৰ্থাৎ 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি পাই আছোঁ f is proportional to capital M small m by d square এইটো সূত্ৰ পাই আছোঁ এতিয়া তোমালোকে জানা যেতিয়া সমানুপাতিক চিন থাকে আমি সমানুপাতিক চিনটোক আঁতৰাই আমি সমান চিন দিব পাৰোঁ কিন্তু তাৰ পৰিৱৰ্তে এটা ধ্ৰুৱক আহি যাক কোৱা হয় সমানুপাতিক ধ্ৰুৱক ইয়াত সমানুপাতিক ধ্ৰুৱক হিচাপে আমি কেপিটেল জি পাম কেপিটেল জি ইনটু এম কেপিটেল এম স্মল এম বাই ডি স্কোৱাৰ হয় নাই এতিয়া ইয়াত জিটো কি হ'ল ইয়াত জি হ'ল সমানুপাতিক ধ্ৰুৱক চাৰিওপিনে শব্দ হৈ আছে ট্ৰেইনৰ শব্দ গৰুৰ শব্দ পাই নাই এতিয়া কি কোৱা যাব যিয়ে নহওক যিটো হৈছে সমানুপাতিক ধ্ৰুৱক এই ধ্ৰুৱকক বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক বুলি কোৱা হয় ইয়াক বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক বুলি কোৱা হয় নতুন পেজ ল'ব লাগিব এই যিটোক কোৱা হয় বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক যিক বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক বুলি কোৱা হয় বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট যিটো হৈছে ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক এতিয়া যিকোনো সমানুপাতিক চিন আঁতৰালে আমি এটা ধ্ৰুৱক ৰাশি পাওঁ ধ্ৰুৱক মানে যাৰ মানটো সকলোতে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ঠাইতে প্ৰায় একেই কোনো পৰিৱৰ্তন নহয় সেই মানবোৰক আমি ধ্ৰুৱক মান বুলি কওঁ ধ্ৰুৱক ৰাশি বুলি কওঁ এই ধ্ৰুৱক ৰাশিৰ মানবোৰ সদায় কনষ্টেণ্ট সদায় ধ্ৰুৱক অৰ্থাৎ অপৰিৱৰ্তনশীল কেতিয়াও পৰিৱৰ্তন নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে আমি এই কেপিটেল জিৰ মান একেই পাওঁ হয় আৰু এই কেপিটেল জিৰ মান আমি পাওঁ g equal to 6.673 অর্থাৎ 67 বলি ধরা হয় g equal to 6.673 into 10 to the power minus 11 Newton meter square per kg square ইয়াক আমি এনেকৈ লিখিব পাৰোঁ g equal to 6.6732 negligible into 10 to the power minus 11 Newton meter square per kg square টোক আমি ইনভার্স হিসাবে লিখিলে ইনভার্স 2 হিসাবে লিখিব পাৰোঁ অৰ্থাৎ বিজ্ঞানসন্মত লিপিত লিখিলে তেনেকৈ লিখা হয় অৰ্থাৎ পাৰ কেজি স্কোৱাৰক মাইনাছ মানে ইনভার্স 2 বুলি কোৱা হয় অৰ্থাৎ ঋণাত্মক ঘাত ব্যৱহাৰ কৰিব পাৰোঁ ঋণাত্মক ঘাতে কি বুজায় 1 বাই কেজি স্কোৱাৰ বুজাব অৰ্থাৎ পাৰ কেজি স্কোৱাৰ নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ নিউটন হৈছে আমাৰ বলৰ একক নিউটন হ্যাঁ দূৰত্বৰ একক আহিল আমাৰ মিটাৰ হ্যাঁ আকৌ ভৰৰ একক আহিল আমাৰ কেজি হয়নে আমি যেটো ফৰ্মুলা পাইছোঁ ফৰ্মুলাটো কি পাইছোঁ এইটো ফৰ্মুলা পাইছোঁ নহয় F equal to G into M capital M small m by m1 m2 লিখিব পাৰোঁ আমি by d square r square বুলিও ধৰা হয় কিছুমান ক্ষেত্ৰত গতিকে আমি এইটো সূত্ৰ পালোঁ অৰ্থাৎ আমি কি সূত্ৰ পালোঁ উপস্থাপন কৰিব পাৰিলোঁ F equal to G into capital M small m by d square য'ত F হৈছে আমাৰ মহাকৰ্ষণিক বল F হৈছে আমাৰ মহাকৰ্ষণিক বল গ্ৰেভিটেশ্যনেল ফোর্স মহাকৰ্ষণিক
বল জি হৈছে আমাৰ কনষ্টেণ্ট কেপিটেল এম হৈছে প্ৰথমটো বস্তুৰ ভৰ কেজি এককত ল'ব লাগিব দ্বিতীয় স্মল এম হৈছে দ্বিতীয়টো সৰু বস্তুটোৰ ভৰ স্মল এম কেজি এককত ল'ব লাগিব ডি হৈছে বস্তুটোৰ দূৰত্ব মিটাৰ এককত ল'ব লাগিব আৰু বলৰ একক যিহেতু নিউটন গতিকে আমি অৱশেষত এই বলৰ যি মান পাম এই সূত্ৰ ব্যৱহাৰ কৰি তেতিয়া আমি নিউটন এককত ল'ব লাগিব নিউটনক কেপিটেল এন বুলি লিখা হয় নিউটন ইয়াক আমি এনেকৈও লিখিব পাৰোঁ F equal to G into M1 M2 by R square by D square J লিখোঁতে একেই বুজাব এনেকৈও আমি সূত্ৰটো উপস্থাপন কৰিব পাৰোঁ M হৈছে মহাকৰ্ষণিক বল G হৈছে আমাৰ মহাকৰ্ষণিক ধ্ৰুৱকৰ মান অৰ্থাৎ G equal to 6.67 into 10 to minus 11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰটো মনত ৰাখিব তোমালোকে M1 হৈছে প্ৰথমটো বস্তুৰ ভৰ M2 হৈছে দ্বিতীয়টো বস্তুৰ ভৰ R হৈছে সিহঁতৰ মাজৰ দূৰত্ব যেহেতু বৰ্গ লৈছোঁ আমি বৰ্গ R স্কোৱাৰ বৰ্গৰ ব্যস্তানুপাতিক গতিকে আমি যিকোনো এটা ফৰ্মুলা ব্যৱহাৰ কৰিম বিশেষকৈ কিতাপত যেহেতু এইটো ফৰ্মুলা এইটোৰ ওপৰত দিয়া আছে গতিকে আমি এইটোৰ ওপৰতে ফৰ্মুলাটো ল'ব লাগিব G equal to capital M small m by D স্কোৱাৰ আৰু ইয়াৰ যে একক পাম আমি এসআই একক এয়া নিউটনতে পাম না এসআই এককটো আমি নিউটনত পাম গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি যিকোনো দুটা বস্তুৰ মাজত মহাকৰ্ষণিক বল যিকোনো দুটা বস্তুৰ মাজত যে মহাকৰ্ষণিক বল আছে বা মহাকৰ্ষণ আছে সেয়া আমি নিৰ্ণয় কৰিব পাৰি Free fall and acceleration due to gravity মুক্ত অধোগমন আৰু মধ্যাকৰ্ষণিক ত্বৰণ এতিয়া মধ্যাকৰ্ষণিক ত্বৰণ বুলি কিয় দিছোঁ আমি অলপ আগতে আলোচনা কৰিলোঁ যে পৃথিৱী আৰু ইয়াৰ উপৰিভাগত থকা যে যিকোনো বস্তুৰ মাজত যে আকৰ্ষণী বল ইয়াক কোৱা হয় গ্ৰেভিটি মহাকৰ্ষণ যদিও গ্ৰেভিটি বুলি কোৱা হয় ইয়াক আমি F equal to G M capital M by D square এই একেটা সূত্ৰৰ দ্বাৰা আমি বলৰ মান নিৰ্ণয় কৰিব পাৰিম কাৰণ বেলেগ সূত্ৰ নাই কিন্তু যিহেতু পৃথিৱীয়ে ইয়াৰ উপৰিভাগত থকা যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ পিনে টানি থাকে আৰু যেতিয়া টানি থাকে বা কিবা এটা বস্তু আমি কি কৰিছোঁ ধৰি ল'লোঁ আমি পৃথিৱীৰ পৃষ্ঠৰ ওপৰত বসবাস কৰি আছোঁ নহয় পৃথিৱীৰ পৃষ্ঠত আছোঁ আমি শিলগুটি এটা লৈ ওপৰলৈ দলিয়াই দিলোঁ ধৰি ল'লোঁ শিলগুটি এটা ওপৰলৈ দলিয়াই দিলোঁ তেতিয়াহ'লে শিলগুটিতে পৃথিৱীৰ পৃষ্ঠৰ পৰা কি আছে এইচ উচ্চতাত কি হ'ব এইচ উচ্চতাত উপনীত হ'ব যিমানখিনি ওপৰলৈ যাব কিন্তু এটা সময়ত কি হ'ব ই আকৌ পৃথিৱীৰ পৃষ্ঠলৈ মুক্তভাৱে অধোগমন কৰিব মুক্তভাৱে পৃথিৱীৰ পৃষ্ঠতে আহি পৰিবহি কিহৰ কাৰণে ইয়াৰ কাৰণ হ'ল মহাকৰ্ষণিক বল পৃথিৱীৰ মহাকৰ্ষণ বল বা আমি যাক মধ্যাকৰ্ষণ বল বুলিও ক'ব পাৰোঁ বা পৃথিৱীৰ মহাকৰ্ষণ বুলি ক'ব পাৰোঁ ইয়াকে কোৱা হয় ফ্ৰী ফল মুক্ত অধোগমন এতিয়া মুক্ত অধোগমন যেতিয়া হ'ব যিকোনো এটা বস্তু পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈ উঠিব বা পৃথিৱী পৃষ্ঠৰ পৰা তললৈ নামিব এইটো ক্ষেত্ৰত বস্তুটোৱে গতি কৰিব আৰু এই গতিৰ ফলত কি হ'ব বস্তুৰ বেগৰ পৰিৱৰ্তন হয় আৰু বেগৰ যেহেতু পৰিৱৰ্তন হয় গতিকে বেগৰ পৰিৱৰ্তনৰ আমি এটা হাৰ পাওঁ বেগৰ পৰিৱৰ্তনৰ হাৰকে আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ আগৰ চেপ্টাৰ তোমালোকে পাইছা গতি চেপ্টাৰ পাইছা ত্বৰণ এক্সেলাৰেশ্যন বুলি কওঁ এতিয়া এই যিটো এক্সেলাৰেশ্যন আছে পৃথিৱীৰ ক্ষেত্ৰত যি ওপৰলৈ শিলগুটি এটা দলিয়াই দিলোঁ বা বল এটা দলিয়াই দিলোঁ এইটো ক্ষেত্ৰত যি গতি মানে ওপৰলৈ যাব আকৌ মুক্তভাৱে অধোগমন কৰিব বস্তুটোৱে এই ক্ষেত্ৰত যি আমি ত্বৰণ পাওঁ এই ত্বৰণটোকে কোৱা হয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইয়াক স্মল জিৰে সূচোৱা হয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অৰ্থাৎ মধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় অৰ্থাৎ ইয়াক কোৱা হয় মধ্যাকৰ্ষণিক ত্বৰণ ইয়াক স্মল জিৰে সূচোৱা হয় আৰু ইয়াৰ মান প্ৰায় একে পৃথিৱীৰ সকলো ক্ষেত্ৰত চাবলৈ গ'লে প্ৰায় একে অলপ যদিও মানে কি হয় যদিও ইয়াৰ মানটো অলপ মানে লৰচৰ হয় কিন্তু ইয়াক একে বুলি ধৰা হয় কিহৰ কাৰণে লৰচৰ হয় আমি জানো পৃথিৱীখন একেবাৰে ঘূৰণীয়া নহয়
পৃথিৱীৰ মেৰুৰ ফালে ইয়াৰ যিটো দূৰত্ব, মেৰুৰ ফালে দূৰত্বটো কম হ'ব, মানে ব্যাসাৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা ধৰা হয়, কেন্দ্ৰৰ পৰা এইটো আমি পৃথিৱীৰ ব্যাসাৰ্ধক কেপিটেল আৰ বুলি ধৰোঁ। তেতিয়াহ'লে বস্তু এটা পৃথিৱীৰ উপৰিভাগত থাকক বা উপৰিভাগৰ পৰা ওপৰলৈ দলিয়াই দিয়া হওক, কথা নাই, বিষুৱৰ পিনে ইয়াৰ দূৰত্বটো বাঢ়ি যাব, বিষুৱৰ পিনে দূৰত্ব বাঢ়ি যাব আৰু মেৰুৰ পিনে ইয়াৰ দূৰত্ব কমি যাব। গতিকে মেৰুৰ পিনে নিশ্চয় দূৰত্ব যেতিয়া কমিব, ইয়াৰ আকৰ্ষণী বলো বেছি হ'ব অলপ অলপ। গতিকে জিৰ মান অলপ বেছি হয় আৰু বিষুৱৰ পিনে জিৰ মান অলপ কমি যায়, কিন্তু ইয়াক নেগলেজিবল মানে নগণ্য সংখ্যক কমি যায়, মানে এইটো ধৰা নহয়। যিয়ে নহওক আমি জিৰ মান এটা নিৰ্দিষ্ট আমি এটা মান পাওঁ, মানে জিৰ মান আমি নিৰ্দিষ্ট এটা মান পাওঁ। এতিয়া জিৰ মানটো কিমান আমি উলিয়াব পাৰোঁ, জিৰ মান আমি কেনেকৈ উলিয়াওঁ এটা সেয়া আমি চাব লাগিব। অৰ্থাৎ পৃথিৱীৰ ক্ষেত্ৰত যেতিয়া আমি ধৰিম, পৃথিৱীৰ ক্ষেত্ৰত যেতিয়া আমি ধৰিম, ঠিক আছে, পৃথিৱীৰ ক্ষেত্ৰত পৃথিৱীক যদি আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে ইয়াৰ ব্যাসাৰ্ধ হ'ল কেপিটেল আৰ, ইয়াৰ ব্যাসাৰ্ধ হ'ল কেপিটেল আৰ। কেন্দ্ৰৰ পৰা যিহেতু দূৰত্ব হয় নাই, কেপিটেল আৰ, আৰকে দূৰত্ব বুলি লোৱা হ'ব। তাৰপিছত তোমাৰ অলপ যি ওপৰত, অলপ যি ওপৰত থাকে, একেবাৰে নিচেই এই কেপিটেল আৰ বুলি কেতিয়া লোৱা হ'ব, যেতিয়া পৃথিৱীৰ পৃষ্ঠত বস্তু এটা আছে বা পৃথিৱীৰ পৰা আমি দলিয়াই দিলে কিমানটো ওপৰত দলিয়াব পাৰোঁ, পৃথিৱীৰ ব্যাসাৰ্ধৰ তুলনাত সেই দূৰত্ব একেবাৰে নগণ্য। গতিকে এই যি উচ্চতা, সেইটো এই ক্ষেত্ৰত কি কৰা হ'ব, এই ক্ষেত্ৰত নেগলেজিবল কৰা হ'ব। আকৰ্ষণী বলৰ ক্ষেত্ৰত এই উচ্চতাটো আমি একেবাৰে মানে নগণ্য বুলি ধৰিম বা বাদ দিম, নধৰোঁ। অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধটোৱে এই ক্ষেত্ৰত মূল বুলি আমি ধৰিব লাগিব, পৃথিৱীৰ ব্যাসাৰ্ধ হয় নহয়, পৃথিৱীৰ ব্যাসাৰ্ধ। এইটো যিয়ে নহওক, গতিকে যেতিয়া বস্তু এটা ওপৰলৈ দলিয়াই দিয়া হ'ব, শিলগুটি এটা, বা ওপৰত দলিয়াই দিয়াৰ পিছত আকৌ এটা সময়ত ই মুক্তভাৱে অধোগমন কৰিব, অৰ্থাৎ তললৈ নামি আহিব। এই ক্ষেত্ৰত যি বেগৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ ত্বৰণ সৃষ্টি হ'ব, ত্বৰণটো একেবাৰে মানে ধ্ৰুৱক, অৰ্থাৎ অপৰিৱৰ্তনশীল, সদায় একে পাওঁ আমি। আৰু এই ত্বৰণটোকে কোৱা হয় মধ্যাকৰ্ষণিক ত্বৰণ বা এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুলি কোৱা হয়। এতিয়া এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ, ইয়াক আমি জিৰ মান নিৰ্ণয় বুলি কৈছোঁ, কেলকুলেশ্যন অফ ভেলু অফ স্মল জি। এতিয়া আমি এতিয়া কি কৰিব লাগিব, আমি এতিয়া ল'ব লাগিব, ধৰি ল'লোঁ পৃথিৱী আছে, পৃথিৱীৰ উপৰিভাগত বা একেবাৰে নিচেই ওচৰত, অৰ্থাৎ দলিয়াই দিলেনো কিমান ওচৰত যাব, পৃথিৱীৰ উপৰিভাগত ধৰিলোঁ, ইয়াৰ ওজন মাছটো হ'ব, ভৰটো হ'ব স্মল এম, আৰু পৃথিৱীৰ আমাৰ যিটো ভৰ সেইটো হ'ব আমাৰ কেপিটেল এম, যিহেতু পৃথিৱীৰ আকাৰ ডাঙৰ, ভৰো বহুত গুণে বেছি। আৰু ইহঁতৰ মাজৰ যি দূৰত্ব, অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰ পৰা দূৰত্বটো ধৰা হ'ব, পৃথিৱীৰ কেন্দ্ৰ আৰু বস্তুটোৰ মাজৰ যি দূৰত্ব, এয়া হৈছে কেপিটেল আৰ, অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধ। এই ক্ষেত্ৰত যদি আমি লওঁ, তেতিয়াহ'লে বিশ্বজনীন মহাকৰ্ষণিক সূত্ৰমতে আমি কি পাই আছোঁ, এফ ইকুৱেল টু জি, পৃথিৱীৰ ভৰ কেপিটেল এম, বস্তুটোৰ ভৰ স্মল এম, ডিভাইডেড বাই ডিটো হ'ল, ডিৰ ঠাইত আমি কেপিটেল আৰ ল'ম, যিহেতু পৃথিৱীৰ ব্যাসাৰ্ধটোৱে দূৰত্ব নিৰ্ণয় কৰিব, গতিকে আৰ স্কোৱাৰ। এইটো ফৰ্মুলা আমি পাই আছোঁ, বিশ্বজনীন সূত্ৰ মতে আমি এইটো সূত্ৰ আমি পাওঁ, হয় নাই। এতিয়া ইয়াৰ পৰা চাবলৈ গ'লে আমি কি পাই আছোঁ, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, এফ ইকুৱেল টু জি এম বাই আৰ স্কোৱাৰ, হয় নাই, এনেকৈ লিখিব পাৰোঁ। যিয়ে নহওক, আকৌ আমি আৰু এটা সূত্ৰ জানো, আমি আগতে পাইছোঁ যে এফ ইকুৱেল টু এম এ, এফ ইকুৱেল টু এম এ, ইকুৱেল হয় এফ ইকুৱেল টু এম এ, অৰ্থাৎ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বল, বস্তুটোৰ ভৰ আৰু বস্তুটোৱে যি বেগৰ পৰিৱৰ্তন হ'ব, ইয়াৰ ফলত ত্বৰণৰ পূৰণ ফল, এফ ইকুৱেল টু এম এ আমি পাইছোঁ, আগতে পাইছোঁ সূত্ৰ। গতিকে ইয়াত আমি এম এৰ ঠাইত এম ইকুৱেল টু এফ ইকুৱেল টু এম জি বুলি ল'ব পাৰোঁ, অৰ্থাৎ জি মানে হৈছে মধ্যাকৰ্ষণিক ত্বৰণ। যিহেতু আমি ইয়াত ত্বৰণ বুলি ক'লে মধ্যাকৰ্ষণিক ত্বৰণ, পৃথিৱীৰ লগত জড়িত যি ত্বৰণ, সেয়াই ল'ব লাগিব। গতিকে ইয়াত এফৰ ঠাইত আমি কি কৰিম, এফৰ ঠাইত আমি এম জি বুলি লিখিম, অৰ্থাৎ এফ ইকুৱেল টু এম জি আমি পাইছোঁ আগতে, সেই সূত্ৰমতে এফ ইকুৱেল টু এম জি, অৰ্থাৎ ইমপ্লাইজ এম জি ইকুৱেল টু কেপিটেল জি স্মল জি এম বাই আৰ স্কোৱাৰ, হয় নাই। গতিকে এইটো সূত্ৰ যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ইয়াত এম আৰু এম কেঞ্চেল যায় আছে, গতিকে ইয়াৰ পৰা আমি অকল জিটো আমি পাই আছোঁ, সমীকৰণটো অকল জিটো পাই আছোঁ, জি ইকুৱেল টু জি এম বাই আৰ স্কোৱাৰ, জি এম বাই কেপিটেল জি বাই
GM/r²। এইটো সূত্ৰ আমি পাওঁ। এইটো অৰ্থাৎ আমি মধ্যাকৰ্ষণিক ত্বৰণৰ মান আমি এনেকৈ পাই যাওঁ, হয় নাই? মধ্যাকৰ্ষণিক ত্বৰণৰ মান আমি এনেকৈ পাই যাওঁ। অৰ্থাৎ আমি কি পালোঁ? আমি পালোঁ স্মল g ইকুৱেল টু GM/r²। GM/r² এইটো হ'ল সূত্ৰ। এতিয়া g হ'ল আমাৰ মধ্যাকৰ্ষণিক ত্বৰণৰ মান আমি জানো 6.67 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ আমি পাওঁ। আকৌ m হ'ল আমাৰ পৃথিৱীৰ ভৰৰ এটা নিৰ্দিষ্ট মান আছে। এইটো হ'ল আমাৰ পৃথিৱীৰ ভৰৰ এটা নিৰ্দিষ্ট মান আছে। সেই মানটো হ'ল আমাৰ 6 × 10⁻24 কেজি। পৃথিৱীৰ ব্যাসাৰ্ধৰো এটা মান আছে। সেইটো হ'ল এই তালিকা তোমালোকে চাবা, কিতাপত দিয়া আছে 6.4 × 10⁶ মিটাৰ। মিটাৰ এককত লোৱা হ'ব ব্যাসাৰ্ধ। এই মানকেইটা যদি আমি এই সমীকৰণটোত বহাই দিওঁ, এই সমীকৰণটোক আমি 2 নম্বৰ সমীকৰণ বুলি ল'লোঁ। আৰু আগৰ যিটো সমীকৰণ পাইছিলোঁ F = G কেপিটেল M স্মল m/d²। d² ইয়াত r² আহি গ'ল, কাৰণ ব্যাসাৰ্ধ লোৱা হৈছে। ব্যাসাৰ্ধ কেনেকৈ লোৱা হৈছে সেইখিনি আলোচনা কৰিছোঁ। ইয়াত r² লোৱা হৈছে। ইয়াত 2 নং সমীকৰণত যদি আমি এই মানকেইটা বহাই দিওঁ, কেপিটেল G কেপিটেল M আৰু R, এই মানকেইটা বহাই দিলে, এই মানকেইটা যদি আমি বহাই দিওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি জিৰ মান পাই যাওঁ। তেতিয়াহ'লে আমি ইয়াৰ পৰা জিৰ মান একেবাৰে সহজতে হিচাপ কৰিলে পাই যাওঁ। এইটো তোমালোকে চাবা। তথাপি মই ইয়াত দেখাই দিছোঁ কেনেকৈ আমি জিৰ মানটো পাই আছোঁ। G ইকুৱেল টু, অৰ্থাৎ আমি পাম G ইকুৱেল টু GM। G মান হ'ল 6.67 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ। এইটো আমি পাই আছোঁ। M মানে পৃথিৱীৰ ভৰ অৰ্থাৎ পূৰণ 6 × 10⁻24 কেজি বাই r²। r² মানে ব্যাসাৰ্ধক দুগুণ হ'ব, দুগুণ নহয়, ব্যাসাৰ্ধ পূৰণ হ'ব, দুবাৰ পূৰণ হ'ব, অৰ্থাৎ স্কোৱাৰ হ'ব, বৰ্গ হ'ব। অৰ্থাৎ আমি 6.64 দুবাৰ লৈলোঁ, 6.64 × 10⁶ স্কোৱাৰ যদি কৰি লওঁ, তেতিয়াহ'লে ডাবল হ'ব 6.4 × 10⁶ মিটাৰ × মিটাৰ, মিটাৰ স্কোৱাৰ হৈ যাব, হয় নাই? এনেকৈ আমি পাই যাম। যিয়ে নহওক, অৰ্থাৎ 6.4 × 6.4 × 10⁶ দুবাৰ হ'লে 10⁻12 হৈ যাব। কাৰণ আমি জানো যে ঘাতবোৰ যেতিয়া স্কোৱাৰ হয় তেতিয়া কি হয়? পূৰণ হৈ যায়। যেনেকুৱা 10⁶ স্কোৱাৰ আছে মানে এইটো পূৰণ হৈ যাব। তেনেকৈ অৰ্থাৎ 6×12 পাই যাম, 10⁻12। যিয়ে নহওক, এইটো আমি সমীকৰণ যেতিয়া সমাধান কৰিম, তেতিয়া ইয়াৰ যিটো ভেলু পাম আমি 9.8। ইয়াৰ যিটো একক হ'ব মিটাৰ/ছেকেণ্ড²। যিহেতু ত্বৰণৰ SI একক মিটাৰ/ছেকেণ্ড², মানে মিটাৰ/ছেকেণ্ড² এককত 9.8 মিটাৰ/ছেকেণ্ড বুলি পাম। এতিয়া কেতিয়াবা এই মানটোক মানে গণনাৰ সুবিধাৰ্থে 10 বুলি ধৰা হয়, অৰ্থাৎ 10 মিটাৰ/ছেকেণ্ড বুলি ধৰা হয়। যিয়ে নহওক, এইটো হ'ল এপ্ৰপ্ৰিয়েট ভেলু অফ G। এইটো আমাৰ এপ্ৰপ্ৰিয়েট ভেলু অফ G। যেনেকৈ আমি কেপিটেল G অৰ্থাৎ মহাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱকৰ মান পাইছোঁ, ঠিক তেনেদৰে আমি মধ্যাকৰ্ষণিক ত্বৰণ স্মল g, স্মল g ধ্ৰুৱক, কেপিটেল G ধ্ৰুৱক হয়। স্মল g আমাৰ মধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয়, কাৰণ এইটো হ'ল ত্বৰণ। এই এটা ত্বৰণৰ মান হয়। আৰু কেপিটেল G ত্বৰণ নহয়, কিন্তু এই ধ্ৰুৱকে হয়। গতিকে আমি জিৰ যিটো ভেলু পাইছিলোঁ, এইটো নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ, এইটো ভেলু পাইছিলোঁ। ইউনিট পাইছিলোঁ, একক পাইছিলোঁ। কিন্তু স্মল জিৰ ক্ষেত্ৰত আমি কি পাম? মিটাৰ/ছেকেণ্ড², মিটাৰ/ছেকেণ্ড², অৰ্থাৎ ত্বৰণৰ SI এককটো পাম। অৰ্থাৎ আমি কি পাই আছোঁ? G = 9.8 মিটাৰ/ছেকেণ্ড²। এতিয়া আমি আলোচনা কৰিম পৃথিৱীৰ মহাকৰ্ষণ অৰ্থাৎ মধ্যাকৰ্ষণ আৰু বস্তুৰ গতি বিষয়ক সমীকৰণ। বস্তুৰ গতি বোলোতে আমি
যেনেকুৱা বস্তু এটা পাহাৰৰ পৰা বাগৰি পৰিল, বস্তু এটা পাহাৰৰ পৰা তললৈ বাগৰি পৰিল, ভূপৃষ্ঠলৈ বাগৰি পৰিল। ভূপৃষ্ঠ আমি এইটোকে ধৰিম, পাহাৰ থাকিলেও তাক পৃষ্ঠ বুলি নধৰোঁ। বস্তু এটা পাহাৰৰ পৰা বাগৰি পৰিল, তেতিয়াহ'লে বস্তুৱে গতি কৰিব। নতুবা আমি পৃথিৱী বিবেচনা যদি কৰোঁ, পৃথিৱী পৃষ্ঠত আমি আছোঁ, আমি পৃথিৱী পৃষ্ঠতে আছোঁ, হয় নাই? পৃথিৱী পৃষ্ঠৰ পৰা কি কৰিলোঁ, আমি শিলগুটি এটা দলিয়াই ওপৰলৈ পঠিয়াই দিলোঁ। শিলগুটি এটা যেতিয়া ওপৰলৈ দলিয়াই পঠিওৱা হ'ব, শিলগুটি, এইটো শিলগুটি বুলি ধৰিলোঁ, আমি দলিয়াই ওপৰলৈ পঠিয়াই দিছোঁ। এটা নিৰ্দিষ্ট সময়লৈকে ওপৰলৈ গৈ থাকিব, কিন্তু মেক্সিমাম পইণ্টত যোৱাৰ পিছত আকৌ এই শিলগুটিটোৱে আকৌ কি কৰিব, মুক্ত অধোগমন কৰিব, অৰ্থাৎ তললৈ পৃথিৱী পৃষ্ঠলৈ আকৌ কি কৰিব, সৰি পৰিব, মুক্ত অধোগমন ঘটিব। শিলগুটিটোৰ ভৰ আমি স্মল এম বুলি ধৰিলোঁ, যিয়ে নধৰোঁ, ইয়াত ভৰৰ কোনো কথা নাই। গতিকে ওপৰলৈ শিলগুটি এটা আমি কি কৰিছোঁ, ওপৰলৈ দলিয়াই পঠিয়াইছোঁ। দলিয়াৰ পিছত আকৌ আকৌ তললৈ মুক্ত অধোগমন হৈ তললৈ নামি আহিছে। এই যে অহা যোৱা কৰিলে শিলগুটিটোৱে, মানে এবাৰ ওপৰলৈ গ'লে আকৌ তললৈ নামি আহিলে, এই ক্ষেত্ৰত আমি কি পাম, বেগৰ পৰিৱৰ্তন ঘটিব, বস্তুটোৱে কি কৰিব, গতি কৰিব। শিলগুটিটোৱে গতি কৰিছে, গতিৰ ফলত বেগ হৈছে, বেগৰ পৰিৱৰ্তন হৈছে, বেগৰ পৰিৱৰ্তনৰ ফলত আমি মাধ্যাকৰ্ষণ ত্বৰণ পাইছোঁ, মাধ্যাকৰ্ষণ ত্বৰণৰ মান পাইছোঁ 9.8 মিটাৰ/ছেকেণ্ড স্কুৱাৰ। এইটো সদায় কনষ্টেণ্টে থাকিব, একেটা মানে আমি ল'ব লাগিব, বা গণনাৰ সুবিধাৰ্থে আমি 10 বুলি ল'ব পাৰোঁ, 10 মিটাৰ/ছেকেণ্ড স্কুৱাৰ ল'ব পাৰোঁ, সেয়া বেলেগ কথা, কিন্তু আমি ত্বৰণ পাম, হয় নাই? তাক মাধ্যাকৰ্ষণিক ত্বৰণ পাম। এতিয়া বস্তুটোৱে যে কিমান ওপৰলৈ গ'ল, ইয়াক আমি এছেৰে লিখিব পাৰোঁ, কিমান ওপৰলৈ গ'ল, দূৰত্ব এছ। নতুবা আমি ইয়াত সমীকৰণৰ সুবিধাৰ্থে আমি এইচ বুলি ল'লে বেছি ভাল হ'ব, কাৰণ এইচে উচ্চতা নিৰ্দেশ কৰিব, অৰ্থাৎ কিমান উচ্চতালৈ বস্তুটো গ'ল, বা কিমান উচ্চতাৰ পৰা বস্তুটো নামি আহিলে, বা কিমান উচ্চতালৈ বস্তুটো কি হ'ল, উঠিলে। আমি দলিয়াই দিয়াৰ পিছত কিমান উচ্চতালৈ উঠিলে, আমি তাক উচ্চতা এইচেৰে নিৰ্দেশ কৰিব পাৰোঁ। মাধ্যাকৰ্ষণিক ত্বৰণ যি সৃষ্টি হ'ব, তাক জিৰে নিৰ্দেশ কৰোঁ, বা জিৰে সূচোৱা হয় নে নাই? আৰু যিমান সময় লাগিলে, মেক্সিমাম পইণ্ট, অৰ্থাৎ একেবাৰে ওপৰলৈ যাওঁতে বা নামি আহোঁতে কিমান সময় ল'লে, তাক আমি স্মল টিৰে বুজাব পাৰোঁ, স্মল টি। আৰু ইয়াৰ যি বেগ থাকিব, প্ৰাৰম্ভিক বেগ হ'লে আমি ইউৰে বুজাম, আৰু অন্তিম বেগৰ কাৰণে ভিৰে বুজাম। আমি এই প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ বিষয়ে গতি অধ্যায়ত পাই আহিছোঁ, গতিকে তোমালোকে ভালদৰে এইটো মনত ৰাখিবা, বা পুনৰালোচনা কৰিবা, ৰিভাইজ দিবা, তেতিয়াহ'লে ভালকৈ কথাটো মনত কৰিব পাৰিবা। এতিয়া আমি এই গতি পাই আছোঁ, বস্তুৰ গতি হয় কি কাৰণে, মাধ্যাকৰ্ষণৰ কাৰণে, পৃথিৱী আকৰ্ষণ কৰি থাকে এইকাৰণে, অৰ্থাৎ বস্তু এটা ওপৰলৈ দলিয়াই পঠিয়ালেও ই যে ওপৰতে থাকিব তেনেকুৱা নহয়, এটা সময়ত মুক্ত অধোগমন ঘটিব, তললৈ নামি আহিব। ইয়াৰ ফলত গতিৰ সৃষ্টি হ'ব, বস্তুৰ গতি হৈ থাকিব, হয় নে নহয়? বা পাহাৰৰ পৰা বস্তু এটা বাগৰি পৰিল, এইটো ক্ষেত্ৰতো আমি বা পাহাৰলৈ উঠোঁতেও আমি তেনেকেই ধৰিব লাগিব, ওপৰলৈ উঠি আছে, ইয়াৰ এটা যি নিৰ্দিষ্ট দূৰত্ব, ভূপৃষ্ঠৰ পৰা যিটো দূৰত্ব, আমি সেইটো বিবেচনা কৰিব লাগিব। যিয়ে নহওক, বস্তুৰ গতি এনেকৈ হয় বা পৃথিৱীৰ ক্ষেত্ৰত। গতিকে আমি ইয়াত কি পাই আছোঁ, গতি বিষয়ক সমীকৰণ যে আমি পাইছিলোঁ গতি অধ্যায়ত, এই গতি বিষয়ক সমীকৰণ ব্যৱহাৰ কৰি আমি এই যে বস্তু এটা ওপৰলৈ দলিয়াই দিছোঁ, বা তাৰ পৰা মুক্ত অধোগমন ঘটি আছে, এইবোৰৰ ক্ষেত্ৰত কিমান দূৰত্বত গ'ল, বা কিমান বেগেৰে আহিল, কিমান সময় লাগিলে, ইত্যাদি ৰাশিবোৰ আমি এই গতি সূত্ৰৰ যি সমীকৰণ তিনিটা পাইছিলোঁ, এই সমীকৰণ আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু মই ইয়াত স্পষ্টকৈ কৈছোঁ, কিতাপত যিটো দূৰত্বটো এছ বুলি লৈছে, আমি ইয়াত এছৰ সলনি এইচ বুলিহে ল'ম, কাৰণ এইচ ফৰ হেইট মানে উচ্চতা। আমাৰ এইটো ক্ষেত্ৰত ল'লে একেবাৰে সুবিধা হ'ব, বা উচ্চ পৰ্যায়ত তেনেকৈ লোৱা হয় ফৰ্মুলাবোৰ। আকৌ ত্বৰণটো আমি এ বুলি নলৈ, এক্সেলাৰেশ্যন এ বুলি লোৱা হৈছিল, হয় নাই? এতিয়া আমি এ বুলি নলৈ, ইয়াক আমি জি বুলি ল'ম। এই দুটা পৰিৱৰ্তন আমি ফৰ্মুলাত কৰিম, যদিও কিতাপত তেনেকুৱা পৰিৱৰ্তন কৰা নাই, কিন্তু আমি ল'লে তেনেকুৱা আমাৰ কাৰণে সুবিধা হ'ব। এবাৰ যদি ভালকৈ বুজি যাওঁ, তেতিয়াহ'লে সুবিধা হৈ যাব। এতিয়া কথা হ'ল, ধৰি ল'লোঁ একেটাই বস্তু আমি ধৰি লৈছোঁ, পৃথিৱীৰ পৰা কি কৰা হৈছে, শিলগুটি এটা ওপৰলৈ মাৰি পঠিওৱা হৈছে। মাৰি পঠিওৱাৰ পিছত এই সৰ্বোচ্চ উচ্চতাত উপনীত হ'ব। উপনীত হোৱাৰ পিছত ইয়াৰ আকৌ কি হ'ব, এই বস্তুটো আকৌ কি হ'ব, মুক্তভাৱে কি হ'ব, বস্তুটো অধোগমন ঘটিব। যিয়ে নহওক, আমি ধৰি ল'লোঁ ই অতিক্ৰম কৰা উচ্চতা সেয়া হ'ল এইচ। এই ভ্ৰমণকালত যি সময় লৈছে সেয়া হ'ল টি। আৰু মাধ্যাকৰ্ষণিক ত্বৰণ আমি জানোৱে,
যিটো ত্বৰণ আছে পৃথিৱীৰ আকৰ্ষণীয় বলৰ ক্ষেত্ৰত ত্বৰণটোৰ মান হ'ব আমাৰ ত্বৰণটোৰ মান হ'ব স্মল জি। ইয়াৰ প্ৰাৰম্ভিক বেগ ধৰি ল'লোঁ আমি ইউ মানে প্ৰাৰম্ভিক বেগ আৰু ভি হ'ল আমাৰ অন্তিম বেগ আমি এনেকৈ লৈছোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব ভালকৈ, সেইটো কি কথা, যেতিয়া আমি ভূপৃষ্ঠৰ পৰা বস্তু এটা ওপৰলৈ মাৰি পঠিয়াম, ওপৰলৈ যিমান উঠি থাকিব ইয়াৰ মধ্যাকৰ্ষণ বা পৃথিৱীৰ যি মহাকৰ্ষণ বল আছে বা মধ্যাকৰ্ষণ বুলি কওঁ আমি ইয়াক, পৃথিৱীৰ যি মহাকৰ্ষণ বল আছে বলৰ মান কিন্তু ওপৰলৈ যিমানে গৈ থাকিব সিমানে কমি থাকিব। বলৰ মান কি থাকিব, এফৰ মান কি হ'ব, কমি থাকিব। এফৰ মান কমি থকাৰ কাৰণে আমি এই মধ্যাকৰ্ষণিক ত্বৰণক -g বুলি ল'ম, কাৰণ ত্বৰণৰ মানো ইয়াত প্ৰভাৱিত কৰিব, হয় নাই? ত্বৰণৰ মানো প্ৰভাৱিত হ'ব, অৰ্থাৎ ত্বৰণৰ মান ঋণাত্মক হ'ব। যি হ'ব ইয়াত মন্থৰণ ঘটিব, অৰ্থাৎ ত্বৰণৰ বিপৰীতে আমি মন্থৰণ যে পাওঁ, ওপৰলৈ মাৰি পঠিয়ালে বস্তু এটা আমি -g বুলি ল'ম, বা জিৰ যিটো মান হ'ব এইটো ইকুৱেলটো -9.8 মিটাৰ/সেকেণ্ড² থাকিব, কিন্তু আমি মাইনাছ বুলি ল'ম, অৰ্থাৎ যি আমি ঋণাত্মক পাম যেতিয়া আমি বস্তু এটা ওপৰলৈ মাৰি পঠিয়াওঁ, কাৰণ ওপৰলৈ মাৰি পঠিয়ালে মহাকৰ্ষণ বলৰ মান কি হ'ব, অলপ কমিব। আকৌ যেতিয়া বস্তু এটা ওপৰৰ পৰা মুক্ত অধোগমন ঘটিব, অৰ্থাৎ তললৈ নামিব, পৃথিৱী পৃষ্ঠৰ তললৈ নামিব, তেতিয়া আমি জিটো পজিটিভ পাম, হয় না? জিটো আমি পজিটিভ পাম, অৰ্থাৎ ত্বৰণ আমি ধনাত্মক পাম, অৰ্থাৎ জি ইকুৱেলটো এতিয়া 9.8 প্লাছে থাকিব মিটাৰ/সেকেণ্ড², তেতিয়া মাইনাছ নহয়। এই কথাটো আমি ভালকৈ মনত ৰাখিব লাগিব, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত কি হ'ব, গাণিতিক সমস্যাবোৰ সমাধান কৰোঁতে সহজ হ'ব আৰু আমি এইবোৰ হিচাপে ব্যৱহাৰ কৰি যাম। যেতিয়া ওপৰলৈ মাৰি পঠিয়াব তেতিয়া -g, যেতিয়া তললৈ নামিব তেতিয়া +g হ'ব। যিয়ে নহওক, আমি তিনিটা গতি বিষয়ক সূত্ৰ পাইছিলোঁ, অৰ্থাৎ প্ৰথমটো সূত্ৰ যে আমি পাইছিলোঁ, কি পাইছিলোঁ, v = u + at বুলি পাইছোঁ। এতিয়া এই ভি হ'ল অন্তিম বেগ, ইউ হ'ল প্ৰাৰম্ভিক বেগ, এ হ'ল ত্বৰণ, টি হ'ল প্ৰয়োজনীয় সময়, যিমান সময় লৈছে অতিক্ৰম কৰা দূৰত্ব অতিক্ৰম কৰোঁতে। এতিয়া এই ফৰ্মুলাটোক আমি এনেকৈ লিখিম, v = ইউটো ইউৱে থাকিব প্লাছ এ ঠাইত জি আহিব, মধ্যাকৰ্ষণিক ত্বৰণটো এতিয়া মধ্যাকৰ্ষণিক হৈ গ'ল, v = u + gt বুলি লিখিম, u + gt। গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি মানে এই যিবোৰ মানে ৰাশি আছে পৃথিৱীৰ পৰা পৃষ্ঠৰ পৰা এটা মাৰি দিয়া হ'ল, এইবোৰ দূৰত্ব বেগ এইবোৰ আমি উলিয়াম। যেই নহওক, এইটো হ'ল প্ৰথমটো সূত্ৰ আমি পাইছিলোঁ, v = u + at, হয় নহয়? আৰু এটা সূত্ৰ পাইছিলোঁ, s = ut + ½ at²। এইটো সূত্ৰক আমি এছৰ ঠাইত আমি h বুলি লিখিম, যিহেতু উচ্চতা বুলি লৈছোঁ। ইউটো ইউৱে থাকিব, ইউটি ঠিকে থাকিব, প্লাছ ½ at² আছে, এই ঠাইত আমি জি লিখিম, ½ gt², অৰ্থাৎ h = ut + ½ gt² আমি দ্বিতীয়টো সূত্ৰ পাওঁ। আৰু এটা সূত্ৰ আমি পাইছিলোঁ, সেইটো আছিল v² - u² = 2as। এই ক্ষেত্ৰত আমি কি ল'ম, v² - u² = 2gh ল'ম, এৰ ঠাইত জি ল'ম, এছৰ ঠাইত h ল'ম। এইটো হ'ল আমাৰ তৃতীয়টো সূত্ৰ। গতিকে এনেকৈ আমি এই তিনিটা সূত্ৰ আমি গতি বিষয়ক সূত্ৰ আমি মহাকৰ্ষণ বা মধ্যাকৰ্ষণৰ ক্ষেত্ৰত আমি মধ্যাকৰ্ষণৰ ক্ষেত্ৰত পৃথিৱীৰ মহাকৰ্ষণ, বিশেষকৈ পৃথিৱীৰ ঘটনাৰ লগত জড়িত পৃথিৱীৰ মহাকৰ্ষণৰ লগত এই তিনিটা সূত্ৰ আমি মনত ৰাখিব লাগিব, গতি বিষয়ক সূত্ৰ, আৰু আমি এইবোৰ গাণিতিক সমস্যা সমাধান কৰোঁতে আমি ব্যৱহাৰ কৰিম। এতিয়া আমি সোনকালে আলোচনা কৰিম বস্তুৰ ভৰ আৰু ওজন। বস্তুৰ ভৰনো কি আৰু বস্তুৰ ওজন কি? সোনকালে ক'বলৈ গ'লে বস্তু এটাৰ ভৰ মানে ইয়াত এমেৰে বুজোৱা হয়, এম ফৰ মাছ, বস্তুৰ ভৰ। আৰু বস্তু এটাৰ ওজন মানে কি? ওজন ইয়াত ডাব্লিউৰে বুজোৱা হয়, ডাব্লিউ মানে ৱেইট, ওজন। বস্তুৰ ভৰ আৰু ওজন একে নহয়, যদিও আমি এই দুটা মানে শব্দক আমি আমাৰ ঘৰুৱা জীৱনত, দৈনন্দিন জীৱনত একেভাৱে ব্যৱহাৰ কৰোঁ। ওজন আৰু ভৰক আমি একেভাৱে ব্যৱহাৰ কৰোঁ, হয় নাই? ভৰৰ একক কেজি, এচা একক কেজি, আৰু ওজনৰ এচা একক কিন্তু নিউটন হয়।
ওজনৰ 1000 একক নিউটন। যিয়ে নহওক, এতিয়া বস্তুৰ ভৰ মানে কি? বস্তুৰ ভৰ মানে বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণ। বস্তু এটাত কিমানখিনি পদাৰ্থ নিহিত হৈ আছে, এই পদাৰ্থৰ পৰিমাণ, বস্তুত থকা পদাৰ্থৰ যি পৰিমাণ, এই পদাৰ্থৰ পৰিমাণ সদায় ধ্ৰুৱক অৰ্থাৎ অপৰিৱৰ্তনশীল। আমি পৃথিৱীৰ যিকোনো প্ৰান্ততে গুচি নাযাওঁ কিয়, পৃথিৱী বুলি নহয়, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইতে আমি নগ'লেও আমাৰ বস্তু এটাৰ ভৰ অৰ্থাৎ বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণ আমাৰ একে থাকিব, কেতিয়াও পৰিৱৰ্তন নহয়। কিন্তু বস্তু এটাৰ ওজন বুলি ক'লে সেই যে আমি আকৰ্ষণী বল কৈছিলোঁ, মহাকৰ্ষণ বল, সেই বলটোৱে যি আকৰ্ষণী বল, সেই আকৰ্ষণী বলটোৱে আমাৰ কি হয়, বস্তু এটাৰ ওজন বুলি ধৰা হয়। অৰ্থাৎ W=F, অৰ্থাৎ W=mg পাইছোঁ, গতিকে F=mg পাইছোঁ, গতিকে আমি W=mg পাম। কি পাম? আমি mg পাম। ইয়াত m হ'ল বস্তুৰ ভৰ, g হ'ল মধ্যাকৰ্ষণিক ত্বৰণ। পৃথিৱীৰ ক্ষেত্ৰত আমি W=mg পাই আছোঁ। পৃথিৱীৰ ক্ষেত্ৰত অৰ্থাৎ বস্তু এটাৰ ভৰ কিমান, তাৰ লগত 9.8 মিটাৰ/সেকেণ্ড স্কোয়াৰ, কেজি মিটাৰ/সেকেণ্ড স্কোয়াৰ, ইয়াত কিবা কেজি পাম, হয় নাই? গণ কৰিলে আমি ইয়াত যিটো ওজন পাম নিউটন এককত, আমি ওজনটো নিউটন এককতে পাম। বস্তুৰ ওজন বুলি ক'লে পৃথিৱীয়ে ইয়াৰ উপৰিভাগত থকা বস্তু এটাক বা ইয়াৰ নিচেই ওচৰত থকা বস্তু এটাক কি কৰিছে, কিমান বলেৰে আকৰ্ষণ কৰিছে, সেই বলৰ পৰিমাণটোৱেই হৈছে মধ্যাকৰ্ষণ। আৰু এই মধ্যাকৰ্ষণ বলৰ যিটো বস্তুৰ ক্ষেত্ৰত যিটো ভৰৰ লগত যিটো আমাৰ পাওঁ, বস্তুটো আকৰ্ষণী বল, এই আকৰ্ষণী বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰাকৈ যিটো আকৰ্ষণী বল পাওঁ, সেই আকৰ্ষণী বলে হৈছে বস্তু এটাৰ ওজন। অৰ্থাৎ W=mg। অৰ্থাৎ m যিমানে বাঢ়িব W সিমানে বাঢ়িব। m যিমানে বাঢ়িব W সিমানে বাঢ়িব। বস্তুৰ ভৰ যিমান বাঢ়িব বস্তুৰ ওজনো বাঢ়িব। বস্তুৰ ভৰ যিমান কম হ'ব W অৰ্থাৎ ওজনো সিমান কমি যাব। অৰ্থাৎ আমি কি পাই আছোঁ, W=m। এইটো এটা কথা জানিব লাগিব আমি, W=m। অৰ্থাৎ বস্তু এটাৰ ওজন তাৰ ভৰৰ সমানুপাতিক হয়। অৰ্থাৎ ভৰ যিমানে বেছি হ'ব বস্তুটোৰ ওজনো সিমানে বেছি হ'ব। বস্তু এটাৰ ভৰ যিমানে কমি যাব বস্তুটোৰ ওজনো সিমানে কমি যাব। অৰ্থাৎ ডাইৰেক্টলি প্ৰপৰ্চনেল টু স্মল m। বস্তু এটাৰ ওজন তাৰ ভৰৰ সমানুপাতিক। তাৰ কাৰণটো আমি ফৰ্মুলাৰ পৰাই পাই আছোঁ, W=mg। অৰ্থাৎ এমৰ মান যিমানে বাঢ়িব সিমানে কি হ'ব, জিৰ মানটো সদায় কনষ্টেণ্টে থাকিব। জিৰ মান সদায় 9.8 মিটাৰ/সেকেণ্ড স্কোয়াৰে লৈ থাকিব, গতিকে জিৰ মানে ইয়াত কোনো ধৰণৰ প্ৰভাৱ নেপেলাব। কিন্তু এমৰ মানটো আমি বস্তুভেদে পৰিৱৰ্তন হৈ থাকিব। কোনো এটা বস্তুৰ ভৰ বেছি হ'ব, কোনো এটা বস্তুৰ ভৰ কমিব। কোনো এটা বস্তুৰ ভৰ যদি 1 কেজি হয়, বেলেগ এটা বস্তুৰ ভৰ 3 কেজি হ'ব। গতিকে 3 কেজিৰ লগত যেতিয়া 9.8 পূৰণ হ'ব, তেতিয়া নিশ্চয় নিউটনৰ যি মান পাম আমি, অৰ্থাৎ ডাব্লিউৰ যিমান নিউটন পাম ওজন, সেইটো বেছি হ'ব। 1 কেজি ভৰৰ বস্তুৰ যি ওজন পাম, 3 কেজি ভৰৰ বস্তুৰ ওজন তাতকৈ বেছি হ'ব। গতিকে W=mg আৰু ওজনটো আমাৰ ভৰৰ লগত সমানুপাতিক, হয় নাই? গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি বস্তুৰ ওজন আমি উলিয়াব পাৰোঁ। এইখিনিয়ে কথা। এতিয়া চমুকে দীঘলীয়া কৰিবলৈ মন আছিল, যদিও আমি ইমান হেৰি কৰিবলৈ এতিয়া সময় নাই, প্ৰব্লেম হৈ আছে চিটুৱেশ্যনটো। সেয়ে নহওক আমি সোনকালে সামৰিছোঁ প্ৰথম ভিডিঅ'টো। এতিয়া আমি এটা কথা জানিব লাগিব, চন্দ্ৰত বস্তুৰ ওজন আৰু আমাৰ পৃথিৱীৰ বস্তুৰ ওজন। আমাৰ পৃথিৱীত যি বস্তুৰ ওজন পাওঁ, ধৰি ললোঁ পৃথিৱী আৰ্থ, আৰু চন্দ্ৰত মুন। পৃথিৱীত বস্তু এটাৰ যিমান ওজন পাওঁ, চন্দ্ৰত বস্তুটোৰ ওজন নাপাওঁ, ইমান নাপাওঁ। তাৰ কাৰণ হ'ল আমি পৃথিৱীত কি পাইছোঁ, W=mg পাই আছোঁ, কিন্তু চন্দ্ৰত আমাৰ W=mg হ'লেও চন্দ্ৰৰ ক্ষেত্ৰত যি মধ্যাকৰ্ষণ ত্বৰণ হ'ব, ইয়াৰ মানটো একেবাৰে কমিবই। তাৰ উপৰিও আমাৰ পৃথিৱীৰ ভৰ আৰু পৃথিৱীৰ ব্যাসাৰ্ধ চন্দ্ৰৰ তুলনাত বহুত গুণে বেছি হোৱাৰ কাৰণে আমি যিটো মহাকৰ্ষণিক বিস্ফোৰণৰ সূত্ৰ পাওঁ, F=g,
m/r²। এইটো সূত্ৰৰ পৰা যদি আমি লওঁ তেতিয়াহ'লে আমি কি পাই আছোঁ f = g মানে কি f হল ঠাইত আমি f = mg বহাব আৰু mg = g কেপিটেল M স্মল m/r²। ইয়াত আমি কেপিটেল M মানে পৃথিৱীৰ ভৰ, স্মল m মানে বস্তুৰ ভৰ, r মানে পৃথিৱীৰ ব্যাসাৰ্ধ, g মান সদায় ধ্ৰুৱক। ইয়াত m হল mm কটা যাব মানে mm কটা যাব দিয়ে নহওক আমি কি পাই আছোঁ g = g m/r²। যিয়ে নহওক m হল আমাৰ কেপিটেল R, সরি m হল আমার পৃথিবীর ওজন, r হল পৃথিবীর ব্যাসার্ধ, জির মান ধ্রুবক। এই জির মান তো একে থাকিব কিন্তু পৃথিবীর ওজন আর পৃথিবীর যে পৃথিবীর ভর আর পৃথিবীর যে ব্যাসার্ধ চন্দ্ৰৰ তুলনাত বহুত গুণে বেছি হওয়ার কারণে আমার জির মানতো পরিবর্তন হয়, অর্থাৎ জির মানের পরিবর্তন হয়। চন্দ্ৰৰ যে জির মান পাওঁ পৃথিবীত তাতকৈ বহুত গুণে বহুত বেছি আমি জিৰ মানটো বহুত বেছি পাওঁ, 9.8টো বহুত বেছি পাওঁ। গতিকে এইটো প্ৰভাৱৰ কাৰণে আমি পৃথিৱীত বস্তু এটাৰ ওজন যিমান পাওঁ চন্দ্ৰত সিমান নাপাওঁ। চন্দ্ৰত ইয়াতকৈ আমি বহু গুণে কম পাওঁ। কিমান গুণে কম পাওঁ সেইটো হ'ল আমি যদি চন্দ্ৰত বস্তু এটাৰ ওজন যদি WM বুলি ধৰোঁ, M মানে মুন, W মানে ওজন, WM মানে চন্দ্ৰত বস্তু এটাৰ ওজন WM বুলি ধৰিলোঁ আৰু পৃথিৱীত বস্তু এটাৰ ওজন আমি WE বুলি ধৰিলোঁ, তেতিয়াহ'লে চন্দ্ৰত অৰ্থাৎ W গুণ চন্দ্ৰত বস্তু এটাৰ ভৰ কিমান হ'ব 6 গুণ কমি যাব, অৰ্থাৎ 1/6 অফ WE, অর্থাৎ WE মানে পৃথিবী, আর্থ, ই মানে আর্থ, WE পৃথিবীর বস্তুর ওজনের 1/6 6 ভাগৰ 1 অংশ হয় আমি কি পাম চন্দ্ৰৰ ক্ষেত্ৰত পাম, অৰ্থাৎ 6 গুণ কমি যাব, হয়নে নাই? অৰ্থাৎ আমি কি পাই আছোঁ আমি পাই আছোঁ WE = 6 into WM। ইয়াৰ পৰা আমি পাওঁ WM/WE = 1/6। অৰ্থাৎ চন্দ্ৰত বস্তু এটাৰ ওজন আৰু পৃথিৱীত বস্তু এটাৰ ওজনৰ যি অনুপাত পাওঁ সেই অনুপাতটো 1:6, অৰ্থাৎ WM/WE = 1/6 পাওঁ। বা আমি এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ সহজতে। অৰ্থাৎ পৃথিৱীৰ বস্তু এটাৰ ওজন সমান কি হ'ব চন্দ্ৰত বস্তু এটাৰ ওজন তাত 6 গুণ পূৰণ হৈ যাব। 6 গুণ কিয় পূৰণ হৈ যাব? কাৰণ তাতে বহুত কম, কাৰণ পৃথিৱীৰ তুলনাত 6 গুণ কম হয় চন্দ্ৰত বস্তু এটাৰ ওজন। গতিকে আমি এই সূত্ৰবোৰ আমি ব্যৱহাৰ কৰি আমি গাণিতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিয়ে নহওক আজি মহাকৰ্ষণৰ যি কনচেপ্ট ভিডিঅ' আছে সেই ভিডিঅ' পাৰ্ট 1 ভিডিঅ' ইমানতে সামৰিছোঁ। দ্বিতীয় পাঠত বাকী ৰৈ থকা 2-এটা যি কনচেপ্ট বাকী থাকিব সেইখিনি আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'সমূহত আমি ভিডিঅ'বোৰত আমি কি কৰিম ভিডিঅ'ত আমি গাণিতিক সমস্যাবোৰ সমাধানৰ কাৰণে যত্ন কৰিম। আজি ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু শেষলৈ চোৱাৰ কাৰণে। জয় অসম।